প্ৰবল শীতে দহিছে সমগ্ৰ ৰাজ্য আৰু আজি তাৰ ব্যতিক্ৰম নহয় যোৰহাটো আৰু যোৰহাটতো আজি পুৱাৰ ভাগত যি ভূমিকম্প আহিলে সেই ভূমিকম্পৰ পাছৰ পৰাই সমগ্ৰ যোৰহাটত এক ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে আৰু এতিয়া বিয়লি বেলালৈ যোৰহাটত পৰিছে প্ৰচণ্ড শীত আৰু দেখুৱাইছে যে যোৰহাট নগৰৰ গ্ৰাম্য অঞ্চলতেই নহয় যোৰহাট নগৰৰ মাজমজিয়াটো এতিয়া একুৰা জুইৰ উম লৈ সকলো বহি পৰা দেখা গৈছে আৰু মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে যোৰহাট নগৰৰ মাজতো জুই জ্বলাই সকলোৱে এনেদৰে জুইৰ উম লোৱা দেখা গৈছে আমি দেখুৱাইছোঁ যে যোৰহাট নগৰৰ মাজমজিয়াত এইদৰে জুই জ্বলাই সকলোৱে জুই উম লোৱা দেখা গৈছে আৰু আমি বিভিন্নজনৰ পৰা জানিবলৈ চেষ্টা কৰিম যে যোৰহাটত যি জুই উম লৈ আছে দাদা কি ক'ব আপোনালোকে দেখিছোঁ নগৰৰ মাজমজিয়াত জুইৰ উম লৈ আছে এইটো বৰ ঠাণ্ডা আজি ভূমিকম্প হোৱাৰ পৰা মানে প্ৰবল ঠাণ্ডা হৈ আহিছে আৰু লগে লগে ধুঁৱলি কুঁৱলী গোটেই ৰাতি আজি দিনটো প্ৰায় কুঁৱলীয়ে ভৰি থকা নিচিনাই হৈছে বহুত ঠাণ্ডা সেইকাৰণে জুইৰ কাষত বহি আছোঁ আৰু উপায় নাই হয় দাদা অকণমান যদি বেয়া নাপায় আপুনি বহি দিয়ক আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকক দেখিছোঁ যে নগৰৰ মাজমজিয়াত একুৰা জুই জ্বলাই বা সমগ্ৰ যোৰহাটৰ কেইবাস্থানতো দেখিলোঁ যে জুই জ্বলাই সকলোৱে এনেদৰে জুই উম লৈছে কি ক'ব ৰাতি 4:15 নে 17 পৰা মানে যেতিয়া ভূমিকম্প আহিছিলে তাৰ পিছত মানে ইমান মানে ঠাণ্ডা পৰিছে মানে এতিয়া মানে আজি গোটেই দিনটো 1 ছেকেণ্ডো মানে ৰ'দ নেদেখিলোৱেই আৰু অতি ঠাণ্ডা এই কুঁৱলীয়ে আৱৰি ধৰিছে সেইটো কাৰণে আমি জুই সেক এটা লৈছোঁ আমি পুনৰ কৈছোঁ যে যোৰহাটতো পৰিছে প্ৰচণ্ড শীত আৰু এই শীতৰ পৰা ৰক্ষা পাবৰ কাৰণে নগৰৰ মাজমজিয়াত এনেদৰে জুইৰ উম লৈছে কিছু ব্যক্তিয়ে